নমস্কাৰ। ওম ত্ৰ্যম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনাথ মৃত্যুৰ্মুখীয়মামৃতত ত্ৰম্বকায় নমঃ শিৱায় নমঃ। হয়, অহাকালি ৰবিবাৰ আৰু পৰহি দিনা সোমবাৰ, এই দুটা দিনতে এইবাৰ শিৱৰাত্ৰিৰ পবিত্ৰ তিথিভাগ মিলিছে। অৰ্থাৎ অহাকালি ৰবিবাৰ সন্ধিয়া 4:48 সময়ত শিৱৰাত্ৰিৰ চতুৰ্দশী তিথি মিলিছে। আকৌ সেই একেই শিৱৰাত্ৰিৰ চতুৰ্দশী তিথিভাগ সোমবাৰে আবেলি 5:32 সময়লৈকে থাকিব। এতিয়া মোক বিভিন্নজন ভক্তই মোক সুধি আছে বিভিন্ন ক্ষেত্ৰত যে আমি আচলতে কোনদিনা ব্ৰতটো পালন কৰিম। এতিয়া কথা এনেকুৱা হ'ল, যি পীঠত বা যিসকলে শিৱ পূজা কৰিব তেওঁলোকে 15 ফেব্ৰুৱাৰীৰ নিশাই যি তিথিভাগ লাগিব, সন্ধিয়াপৰত যি তিথিভাগ লাগিব ৰবিবাৰৰ 15 ফেব্ৰুৱাৰীৰ সময়ত 15 ফেব্ৰুৱাৰীৰ দিনত সিদিনাই পূজাভাগ শিৱ পূজাভাগ হ'ব। যিসকলে পূজা পাঠ কৰিব আৰু যিসকলে এনেই ব্ৰত পালন কৰিম বুলি ভাবিছে যে অকল শিৱৰ নামত দিনত দিনটো উপবাসত থাকিম বা শিৱৰ নামত ধূপ চাকি নৈবেদ্য আদি নিবেদন কৰিম, তেতিয়াহ'লে তেওঁলোকে বিশেষভাৱে সোমবাৰৰ বিশেষ দিনটোতো শিৱৰ নামত ব্ৰত ৰাখিব পাৰে। কিন্তু শিৱৰাত্ৰিৰ যিটো ব্ৰত হয়, 4 প্ৰহৰৰ যি পূজা হ'ব সেয়া 15 ফেব্ৰুৱাৰীৰ নিশাই হ'ব। আৰু 15 ফেব্ৰুৱাৰীৰ দিনাই পূৰ্ণ তিথি আচলতে মিলিছে। আৰু তাৰ পিছদিনাও যিহেতু আবেলিলৈকে তিথিভাগ আছে, পিছদিনাখনেও বিভিন্নজন ভক্তই ব্ৰত পালন কৰি শিৱলিংগত বেলপাত, জল তৰ্পণ আৰু গাখীৰ আদি নিবেদন কৰিব পাৰিব। এতিয়া এই প্ৰসংগতে ক'ব ওলাইছোঁ, আচলতে আমিনো শিৱলিংগত কিয় গাখীৰ ঢালোঁ বা কিয় পানী দিব লাগে। যি সময়ত সমুদ্ৰ মথন হৈছিলে, সমুদ্ৰ মথনৰ সময়ত সমুদ্ৰৰ তলিৰ পৰা যি বিষ নিৰ্গত হৈছিলে, সেই বিষবিলাক নীলকণ্ঠৰূপী মহাদেৱে পান কৰিছিলে। আৰু যেতিয়া সেই নীলকণ্ঠৰূপী শিৱই সেই বিষ পান কৰিছিলে, তেতিয়া তেওঁৰ সেই বিষ পান কৰোঁতে ইয়াৰ কণ্ঠটোতে বিষেৰে গোটেই ক'লা হৈ গৈছিলে বা নীলা হৈ গৈছিলে। আৰু সেই যিটো বিষ যন্ত্ৰণাৰ যিটো যন্ত্ৰণাঘাতৰ সময়, এইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ তেতিয়াৰ পৰা দেৱ দেৱতাসকলে শিৱৰ গাত বা শিৱলিংগত গাখীৰ অৰ্পণ কৰিবলৈ অন্য এক প্ৰবাদ পোৱা যায়। আৰু সিটোৰ ভিত্তিতে বা সেইখিনি তাৎপৰ্যৰ আলমতে শিৱলিংগত গাখীৰ বা জল তৰ্পণ কৰিব লাগে। শিৱৰাত্ৰিৰ ব্ৰতৰ দিনা পাৰিলে নিশাৰ ভাগত যিসকলে পূজা পাঠত যাব বা শিৱলিংগত গাত জল তৰ্পণ, গাখীৰ বা বেলপাত অৰ্পণ কৰিবলৈ যাব, তেতিয়া মিনিমাম আপোনালোকে 3টা বেলপাত শিৱলিংগৰ ওপৰ ভাগত দিব। আৰু জনীপীঠ যিখিনি আছে তলৰ ভাগখিনিত আছে, তাতেও মহাগৌৰীৰ নাম স্মৰণ কৰি 3টা বেলপাত দিবলৈ চাব। এইখিনি কাম কৰি নিজৰ যি মনৰ ইচ্ছা আছে বা নিজৰ যি মনৰ ইচ্ছা পূৰণৰ নিমিত্তে শিৱৰ চৰণত যি ধূপ দীপ নৈবেদ্য বা জল তৰ্পণ দিব, লগতে যি বেলপাত দিয়াৰ মই দিয়াখিনি আপোনালোকক অৱগত কৰিলোঁ, এই বেলপাতখিনিৰ জৰিয়তে দি উঠি তেওঁলোকক ভগৱান শিৱক আৰু মহাগৌৰী দেৱীক একান্ত চিত্তে ভক্তি সহকাৰে আপোনালোকৰ মনস্কামনাবিলাক তেওঁৰ আগত নিবেদন কৰিব। নিশ্চিতভাৱে ভগৱান শিৱই আৰু হে মহাগৌৰী দেৱীয়ে আপোনালোকৰ সমস্ত মনৰ ইচ্ছা পূৰণ কৰিব। আৰু এইখিনি বাৰ্তা দিবলৈ আজিৰ এই বাৰ্তাটোত ওলাইছোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন নতুন বাৰ্তা দি যাবলৈ চাম। অহাকালি শিৱৰাত্ৰি উলহ মালহেৰে পালন কৰক। নমস্কাৰ।